যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যি বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশন বৈষ্ণৱ পণ্ডিত যি সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হৈছিল। আজি তৃতীয়টো দিন আৰু এই তৃতীয়টো দিনত ইতিমধ্যে লোকে লোকাৰণ্য হৈ পৰিছে। লাখ লাখ ভক্ত ইয়াত সমবেত হৈছে। মই এই পৰিৱেশ দেখুৱাইছোঁ যি মুখ্য যি তোৰণ, এই মুখ্য তোৰণৰ সন্মুখত হাজাৰ হাজাৰ এনেধৰণে লক্ষ লক্ষ ভকতপ্ৰাণ বৈষ্ণৱবৃন্দ আহি ইয়াত উপস্থিত হৈছে। অসমৰ উজনিৰ পৰা নামনিলৈকে যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাপ সমস্ত আহি ইয়াত উপস্থিত হৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে। আৰু খন্তেক সময়ৰ পাছতেই যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল পতাকা, এই মূল পতাকা উত্তোলন হ'ব। পুৱা ৯ বজাৰ লগে লগে এই পতাকা কাৰ্যসূচীত উল্লেখিত অনুসৰি ৯ বজাত পতাকা উত্তোলন অনুষ্ঠিত হ'ব। তাৰ সমান্তৰালভাৱে ৩৫খনকৈ যি পতাকা, এই পতাকা উত্তোলন হ'ব। তাৰ পাছতেই যি ভাগৱত শোভাযাত্ৰাৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'ব। ইতিমধ্যে উদ্যোক্তাসকলে ইতিমধ্যে যি প্ৰস্তুতি তুংগত কৰি তুলিছে, ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল সেৱক সেৱিকা, এই সেৱক সেৱিকাসমূহ এই মুহূৰ্তত সাজু হৈছে। আৰু ইতিমধ্যে এই পৰিৱেশ দেখুৱাইছোঁ পুৱাৰ বেদান্ত ক'ব লাগিব যে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে যি সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ আৰু দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈছে। আমি পোনে পোনে সেই পৰিৱেশৰ মাজলৈ নিউজ লাইভৰ দৰ্শকসকলক লৈ গৈছোঁ। জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে। শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি হে। জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে। জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে। শ্ৰীমন্ত শংকৰ পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি হে। জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে। বাৰ্ষিক অধিৱেশনস্থলীৰ পৰা আমি পোনে পোনে দেখুৱাবৰ বাবে কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে আমি চেষ্টা কৰিছোঁ। আৰু এই মুহূৰ্তত লোকে লোকাৰণ্য হৈ পৰিছে সোণাৰাম চুতীয়া যি সমন্বয় ক্ষেত্ৰ, সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত এই মুহূৰ্তত লোকে লোকাৰণ্য হৈ পৰিছে। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈছে। আৰু কিছু সময়ৰ পাছতেই যি মূল পতাকা ইতিমধ্যে উত্তোলন হ'ব। আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে দেখুৱাবৰ বাবে আমি চেষ্টা কৰিছোঁ। কিছু দূৰত এই যি মূল পতাকা উত্তোলন হ'ব। পুৱা ৯ বজাৰ লগে লগে এই কাৰ্যসূচী আৰম্ভ হ'ব। আৰু পতাকাস্থলীত ইতিমধ্যে লাখ লাখ ভকতপ্ৰাণ বৈষ্ণৱবৃন্দ উক্ত স্থানত উপস্থিত হৈছে। আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে। তাৰ সমান্তৰালভাৱে এই মুহূৰ্তত এক উদুলি মুদুলি পৰিৱেশ বুলি ক'ব লাগিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশনস্থলীৰ এক উদুলি মুদুলি পৰিৱেশ। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ লক্ষ লক্ষ ভকত এই মুহূৰ্তত আহি উপস্থিত হৈছে। আমি পুনৰ কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে আমি সেই পৰিৱেশৰ মাজলৈ সোমাই গৈছোঁ।
আজি যি ভাগৱত যি যাত্ৰা এই ভাগৱত যাত্ৰাৰ বাবে যি ৰথ ইতিমধ্যে প্ৰস্তুত কৰি তুলিছে পুৱা 10 বজাৰ লগে লগে যি ভাগৱত যাত্ৰা ইতিমধ্যে আৰম্ভ হ'ব তাৰ সমান্তৰালভাৱে যি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হ'ব আমি সম্পূৰ্ণ পৰিৱেশ দেখুৱাবৰ বাবে আমি চেষ্টা কৰিছোঁ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশনস্থলীৰ পৰা খুব সুন্দৰভাৱে এই যি ভাগৱত ৰথ ইতিমধ্যে প্ৰস্তুত কৰিছে সম্পূৰ্ণ নামঘৰৰ আৰ্হিতে যি ৰথ ইতিমধ্যে যি শোভাযাত্ৰাত লৈ যাব সেইবাবে ইতিমধ্যে ৰথ প্ৰস্তুত কৰিছে সম্পূৰ্ণ যি নামঘৰ এই নামঘৰ ইতিমধ্যে সাজু কৰি তুলিছে ভকতপ্ৰাণ বৈষ্ণৱবৃন্দ সম্পূৰ্ণৰূপে সাজু হৈছে আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি তৃতীয় দিনত ইতিমধ্যে লক্ষ লক্ষ ভকত ইয়াত সমবেত হৈছে আৰু কিছু সময়ৰ পাছতেই মূল যি পাতাকা ইতিমধ্যে আৰম্ভ হ'ব তাৰ সমান্তৰালভাৱে যি সাংস্কৃতিক শোভাযাত্ৰা যি ভাগৱত শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ হ'ব।